আজি মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। আগন্তুক সময়ত অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম মাতৃৰ হৈ ভাৰত মাতাৰ হৈ যাতে ৰাষ্ট্ৰৰ হৈ আমি আত্মনিয়োগ কৰি আমি যাতে শ্ৰদ্ধাভক্তি সহকাৰে যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে ওলাই আহিছোঁ। দলে সিদ্ধান্ত গ্ৰহণ কৰিব, নিশ্চিতভাৱে দলে এটা ভাল সিদ্ধান্ত ল'ব বুলি মোৰ বিশ্বাস। মোৰ বিশ্বাস দলে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিব। অত্যন্ত অভিভূত হৈছোঁ। ইয়ে প্ৰমাণ কৰে যে অহা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ ভেটি অতি শক্তিশালী আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন অসম চৰকাৰ গঠন হ'ব আৰু ৰহা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে যিগৰাকীকে প্ৰাৰ্থী দিয়ে আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৰহাৰ পৰা যে আমি বিজয় সাব্যস্ত কৰিব পাৰিম সেয়া আজিৰ সমদলে পুনৰ তাকে প্ৰতীয়মান কৰিছে। কংগ্ৰেছ দল চাওক, এতিয়া কংগ্ৰেছ দল মিতিৰ কুটুম ভাই নিজৰ পৰিয়ালৰ মাজত এতিয়া সীমাবদ্ধ হৈ গৈছে। গতিকে তেওঁলোকক এই সময়ত মই সমালোচনা কৰিব নোখোজো, কিন্তু যিটো দেখা গৈছে গণতন্ত্ৰ ৰাজনীতিত বিৰোধীৰ এটা শক্তিশালী ভূমিকা থাকিব লাগে। কিন্তু অহা 2026 চনৰ নিৰ্বাচনত বিৰোধী যি বিৰোধী আসনত বহিব পৰাকৈ তেওঁলোকৰ যিটো সংখ্যাগৰিষ্ঠতা, সেই সংখ্যাগৰিষ্ঠতাৰ পৰাও কংগ্ৰেছ বহুত দূৰ পিছুৱাই থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।